বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই যোগদান কৰাইছে। দৰং জিলাত কংগ্ৰেছৰ বৃহৎ খহনীয়াৰ পিছতেই দৰং জিলা কংগ্ৰেছে এক সংবাদমেল সম্বোধন কৰে। জিলাৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে। বিজেপিত যোগদান কৰা সকল কংগ্ৰেছৰ 20 বছৰীয়া দালাল। বিজেপিত যোগদান কৰা সকলে পাৰ্টি কৰিব যোৱা নাই, ঠিকা কৰিব গৈছে বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এতিয়া দৰং কংগ্ৰেছ মুক্ত। কংগ্ৰেছৰ সদস্যই বিজেপিত যোগদান কৰা নাই, 20 বছৰীয়া দালালেহে যোগদান কৰিছে। একমাত্ৰ বসন্ত দাস বিধায়কৰ কাম কাজখিনি শেষ হোৱাৰ পিছতেই সকলো আকৌ কংগ্ৰেছত আহিব। বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই যোগদান কৰাইছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দৰং কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24x7। গোটেই ভাৰতবৰ্ষক সজাই 60 বছৰ ৰাজত্ব কৰি পেলাই যিখন মহান ভাৰতবৰ্ষ বনাইছিল সেইখন স্বাধীনতাৰ সময়ত ব্ৰিটিছৰ গোলামী কৰিছিল, ব্ৰিটিছৰ দালালি কৰিছিল। আমি আপোনালোকৰ কাৰণে যেতিয়া এলায়েন্স কৰাৰ পৰিৱেশ নাই, আমি কেণ্ডিডেট সলনি কৰিব পিছত ব্ৰিটিছ ইলেকশ্যন আৰু বিধানসভা ইলেকশ্যন আমি আপোনালোকৰ ইয়াৰ যিটো কেণ্ডিডেট দিছে ক'ৰবাত আমাৰ লগতে আলোচনাই মানে কিয় বুজাবুজি হ'ব ভোট দিব আমাক মানুহে এআইডি হিচাপে দিয়ে নে মুছলমান হিচাপে দিয়ে নে হিন্দু হিচাপে। সেই মানুহখিনি গৈছে, কোনো তিনিয় মানুহ যোৱা নাই, কোনো মুখিয়াল মানুহ যোৱা নাই, কোনো ইম্পৰ্টেণ্ট মানুহ যোৱা নাই। কেইজনমান তাৰে ভিতৰত কেইজনমান খুব 20 বছৰীয়া ভাল দালালো গৈছে। গতিকে আমি আজি গোটেই কংগ্ৰেছ দলৰ সদস্যসকলে খবৰ পাই আহিছে, আমি সগৌৰৱে কৈছোঁ আমাৰ গেছ পেট ফুলি আছিল, গেছ ওলাই গ'ল, পেট পৰিষ্কাৰ হৈ গ'ল সকলোৰে। আমাৰ দলৰ কিছুমান ব্যক্তিয়ে পদত্যাগ কৰা বুলি আমালৈ লিখিত দিছে আৰু 300 কৰ্মীয়ে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বিষয়বাদ তথা প্ৰাথমিক সদস্যৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাৰ পদত্যাগ কৰিলোঁ। এইখন দৰখাস্তত পদত্যাগ কৰা এইখন দৰখাস্ত ইয়াতে টোটেল 21 জনৰ নাম আছে। 21 গৰাকী বিষয়ববীয়া, জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী, তাৰপিছত মঙলদৈ সমষ্টি গোটেইবিলাক, ব্লক কংগ্ৰেছৰ 3 গৰাকী সভাপতি সহ কেইগৰাকীমান নাম আছে, কেইগৰাকীমান আমাৰ অফিচত নাহা মানুহৰ নাম আছে, কোনোদিন নাজানো, চিনি নাপাওঁ। আৰু মহিলা কংগ্ৰেছে এখন যোগদান কৰিছে, দেখুৱাই দিছে, তাত 21 গৰাকী মহিলাৰ নাম আছে। এই 21 গৰাকী মহিলাৰ ভিতৰত মই আজি প্ৰায় কিমান বছৰ হ'ল ৰাজনীতি কৰা আপোনালোকে জানে কংগ্ৰেছৰ, তাৰে 5 গৰাকী বাদে মই কাকো চিনি নাপাওঁ। অনিতা ৰাজবংশী তেওঁ প্ৰেচিডেণ্ট, পদমা বেগম তেওঁ সোমবাৰে আহি কৈ দিব প্ৰেছৰ আগত যে মোক জোৰ জুলুম পদত্যাগ কৰাইছে, মই কোনো দলত নাযাওঁ। মীৰা কলিতা পশ্চিমবংগলৈ ব্লক প্ৰেচিডেণ্ট, তেওঁ কোনোদিন এই ৰাজীৱ ভৱনত অহা নাই, কোনো নাম নাজানো, আমি চিনি নাপাওঁ। এনেধৰণৰ কিছুমান মানুহৰ নাম দি তেওঁলোকে টোটেল হিচাপ কৰি আমি চালোঁ 68 গৰাকী মানুহে পদত্যাগ কৰিছে। আৰু 68 গৰাকী মানুহৰ ভিতৰত আমি খুব সম্ভৱ 20 গৰাকী বিষয়ববীয়া আমাৰ কংগ্ৰেছ দলৰ বিষয়ববীয়া আছে। আৰু এইখিনি মানুহ বসন্ত দাসে যোগদান কৰাৰ পিছৰ পৰা দলৰ কোনো কাৰ্যকলাপত যোগদান কৰা নাই। কেতিয়াবা আহে অফিচলৈ আহি খা খবৰখিনি লৈ যায়, বেলেগক দি দিয়ে। আৰু এইখিনি আমি আগতেই ঠিক সিদ্ধান্ত লৈছোঁ যে তেওঁলোক বসন্ত দাস ডাঙৰীয়াৰ লগত যাব, কাৰণ তেওঁৰ এই 20 বছৰীয়া ৰাজনৈতিক জীৱনৰ তেওঁলোক সংগী, তেওঁলোকক কাম দি থৈছে, 25 লাখ 30 লাখ টকাৰ কাম দি থৈছে তেওঁলোকক। আৰু তেওঁলোকক কৈছে তোমালোক যদি মোৰ লগত নাহা তেওঁলোক কামৰ পৰা আজৰাই দিয়া হ'ব। ৰাতিপুৱা কামটো কাটিছে, গধূলি এই প্ৰিণ্টেড ফৰ্মত চহী দিয়াৰ পিছত তেওঁৰ কামটো থাকা বুলি কৈছে। বাটত ধৰি পেলাই চহী লোৱাইছে, তাৰপিছত কৈছে এতিয়া বিজেপি অফিচলৈ গ'লা। সিহঁতে কৈছে আমি বিজেপি নকৰোঁ,
আমি বসন্ত দাসৰ লগত আছোঁ, তেওঁৰ পৰা কাম কৰি আছোঁ আৰু কংগ্ৰেছ দলতো আমি থাকিম, কাৰণ বসন্ত দাসে কংগ্ৰেছ এৰা নাই, আমাকহে কংগ্ৰেছে দিবলৈ কৈছে। এতিয়া আমি নেৰো ঘৰত গুচি গৈ মই নাম নকওঁ সেইবিলাকৰ। এইটো ষ্টেজত 68 গৰাকীৰ ভিতৰত আজি কিমানে জইন কৰিছে মোৰ হাতত হিচাপ নাই, কিন্তু মোৰ তাত যিখিনি অফিচিয়েলি যিখিনি কাগজ আহিছে ইয়াত 68 গৰাকী বিষয়ববীয়া সদস্য থকা বুলি কৈছে। তাৰে ভিতৰত 20 গৰাকী মানে কংগ্ৰেছ দলৰ প্ৰকৃত সদস্য, বাকীবিলাক কংগ্ৰেছ দলৰ শুভাকাংক্ষী হ'ব পাৰে কিন্তু সদস্য নহয়। আপোনালোকৰ জ্ঞাতাৰ্থে এই কথাখিনি আমি জনালোঁ। তেওঁলোকে বিভ্ৰান্তি সৃষ্টি কৰিছে, মানুহক মিছা কথা কৈছে আৰু প্ৰেছেও এই কথাবিলাকৰ সম্পূৰ্ণ আঁতিগুৰি নোলোৱাকৈ প্ৰকাশ আৰু প্ৰচাৰ কৰাটো দুৰ্ভাগ্যজনক কথা হৈছে। লোভনীয় দেখুৱাই এইকেইজন মানুহক কংগ্ৰেছ দলৰ পৰা নিছে। আৰু আমিও আগৰ মিটিঙত ঘোষণা দিছিলোঁ যে যিসকলে কংগ্ৰেছত থাকিব নোখোজে, অসুবিধা আছে ব্যক্তিগত, সেইখিনি মানুহ আপোনালোক যাক, আমাৰ আপত্তি নাই বুলি কৈছে। ভাল দালালো গৈছে কি 20 বছৰীয়া দালাল, আপোনালোকক জনাই দিলোঁ আমাৰ কোনো অসুবিধা হোৱা নাই, কংগ্ৰেছৰ কোনো অসুবিধা হোৱা নাই। কংগ্ৰেছ নকৰাসকল, কংগ্ৰেছত থাকি কংগ্ৰেছৰ বেইমানি কৰি CID কৰাসকল গুচি গৈছে। তাৰে বেছিভাগ ঠিকাটো লৈ গৈছে আৰু ভাগ্যটো তেওঁলোকে ইয়াত এৰি থৈ গৈছে।